Hello students, lesson 1 কিছু আমি MCQ question solve কৰিম ঠিক আছে MCQ questions তো এই কোৱেশ্যনটো চাবা ফাৰ্স্ট কোৱেশ্যনটো কি কৈছে let R be a relation on n that means R is a subset of n cross n R টো কৈছে এটা সম্বন্ধ nত সম্বন্ধ তো R টো কি হ'ব n cross n ৰ এটা উপসংহতি হ'ব ডিফাইন বাই কি কৈ আছে বা x plus twice y is equal to 8 এইদৰে কৈ আছে ন তো কৈছে the domain of R is এটা R ৰ ডোমেইনটো কি হ'ব যেতে তোমাৰ এইদৰে দিয়া থাকিব না x plus twice y equal to 8 ইয়াৰে তোমাৰ x ৰ যিবিলাক ভ্যালু ওলাব সেইবিলাক কোৱা হয় ডোমেইন ঠিক আছে তাৰ মানে x কি হ'ব ডোমেইনত থাকিব x থাকিব ডোমেইন আদিক্ষেত্ৰত থাকিব হা আদিক্ষেত্ৰ আমাৰ কোৱেশ্যনটো কৈছে আদিক্ষেত্ৰ কি হ'ব তো y যিবিলাক ভ্যালু পাবা y এই y ৰ ভ্যালুবিলাক থাকিব পৰিখৰ ৰেঞ্জত সোমাব তো তোমাৰ কাম হ'ব কি ইয়াৰ প্ৰশ্নটোৰ কাৰণে ডোমেইন উলিয়াব দিছে না তো ডোমেইন মানে কি কি পসিবল x ৰ ভ্যালু হয় সেইকেইটাহে লাগে তোমাক লাগে x ৰ ভ্যালু লাগে ন তো 8 minus twice y এটা y টো কি y টো হ'ব ন্যাচাৰাল নাম্বাৰ কাৰণ চোৱা r is a subset of n cross n কৈ দিছে তো যেতিয়া তুমি y ৰ ভ্যালুটো 1 পুট কৰিবা তেতিয়া হলে x ৰ ভ্যালু কি পাবা 6 পাবা y ৰ ভ্যালু যেতিয়া তুমি 2 পুট কৰিবা x ৰ ভ্যালু কি পাবা 4 y ৰ ভ্যালু যেতিয়া 3 পুট কৰিবা x ৰ ভ্যালু হ'ব কিমান 2 যেতিয়া y ৰ ভ্যালু 4 পুট কৰিবা তেতিয়া x ৰ ভ্যালু হ'ব 0 কিন্তু 0 তো হ'ব নোৱাৰে কাৰণ x ৰ ন্যাচাৰাল নাম্বাৰে হ'ব লাগিব কাৰণ সাবসেট অফ n ক্ৰস n হনা x ৰ ন্যাচাৰাল নাম্বাৰ y ৰ ন্যাচাৰাল নাম্বাৰ গতিকে তোমাৰ ইয়াতে যেটো তোমাৰ ডোমেইন হৈ আছে 246 তো आंसर কোনটো হয় অপচন সি 246 ডোমেইন আদিক্ষেত্ৰটো হৈ আছে ডোমেইন 246 এইখিনি आंसर হৈ গ'ল ক্লিয়াৰ যদি তোমাৰ প্ৰশ্নটোত ৰেঞ্জ ল'ব দিয়ে এই প্ৰশ্নটোত তেতিয়া তুমি ক'ব লাগিব ৰেঞ্জ হ'ব 1 2 3 মানে y ৰ ভ্যালু কেটা y ৰ ভ্যালু কেটাই ৰেঞ্জ বুজাব x ৰ ভ্যালু কেটাই ডোমেইন বুজাব হনা তোমাৰ যেটো এক্সিস y এক্সিস যে ড্ৰ কৰা x এক্সিস y এক্সিস x এক্সিসৰ যিবিলাক পইণ্ট থাকিব না এইবিলাক কোৱা হয় ডোমেইন বুলি কোৱা হয় তাৰ মানে ইনপুট তুমি x ৰ ভ্যালু দিয়াৰ লগে লগে y ৰ ভ্যালু পাবা না সেই আউটপুট বিলাক কোৱা হয় ৰেঞ্জ তাৰ মানে y এক্সিসৰ যিবিলাক পইণ্ট থাকিব এইবিলাক কোৱা হয় ৰেঞ্জ ঠিক আছে এই কথাটো মনত ৰাখিবা x ৰ মান ডোমেইন y ৰ ভ্যালুটো ৰেঞ্জ তো आंसरটো হ'ল সি নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 2 a relation r is defined from কৈছে ইয়াৰ পৰা ইমান লৈকে by x আৰু y তাৰ মানে ইয়াৰ পৰা কি বুজাইছে যে x is related to y x আৰু y কানেক্ট হ'ব কেতিয়া হ'ব কৈ দিছে যে x is relatively prime to y যদি x আৰু y ৰ greatest common divisor 1 হয় সবা বুজিবা কিনে x is relatively prime to y তাৰ মিনিংটো কি যদি তোমাৰ x আৰু y ৰ GCD মানে greatest common divisor যদি x আৰু y ৰ কমন হনা কমন বুলি ক'ব পাৰিবা প্ৰকাৰে যে x আৰু y ৰ ভিতৰত তোমাৰ কমন কি আছে যদি কমন যদি 1 হয় তাৰ মানে x আৰু y ৰ ভিতৰত কোনো কমন যাতে নাথাকে হা যেতে নাথাকে তেতিয়া তাক কোৱা হয় ৰিলেটিভলি প্ৰাইম নাম্বাৰ ৰিলেটিভলি প্ৰাইম যেনেকুৱা তুমি চাবা 2 আৰু 9 এই দুটাৰ যদি কমন উলিওৱা গ্ৰেটেষ্ট কমন কিমান হ'ব 1 হ'ব না কমন তো নাই 1 ক'ব পাৰিবা তো এই দুটা কি ক'ব ৰিলেটিভলি প্ৰাইম বুলি কোৱা হয় হা ৰিলেটিভলি প্ৰাইম বুলি কোৱা হয় বুজিছা তো x is relatively prime to y then the domain of r তাৰ মানে আমাৰ x ৰ ভ্যালু লাগে ইয়াতে কৈছে x আৰু y ৰিলেটেড হ'ব এটা কি কৈছে ৰিলেটেড মানে বুজায় x, y belongs to r এটো বুজায় x আৰু y মানে এটো বুজায় যে x, y belongs to r কেতিয়া হ'ব যেতিয়া প্ৰশ্ন কোৱা মতে যেতিয়া GCD of x আৰু y ৰ ভ্যালু 1 হয় তেতিয়া ৰিলেটেড হ'ব তুমি x আৰু y যে ল'বা GCD 1 হ'ব লাগিব তো চাবা ইয়াতে তোমাৰ ৰিলেচনটো কেনেকুৱা কৈছে 2 3 4 5 ইয়াৰ পৰা 3 6 7 10 এইখিনি লৈ গৈছো না চাবা 2 ৰ লগত 3 কানেক্ট হ'ব না নাই কানেক্ট হ'ব না 2 ৰ লগত 3 হ'ব কি হ'ব কাৰণ 2 আৰু 3 GCD 1 হয় 2 ৰ লগত 6 কানেক্ট হ'ব না 2 ৰ লগত 6 নহ'ব কাৰণ 2 6 ৰ GCD কিমান হয় কমন কিমান আহে 2 আহে না গতিকে 1 তো নহ'ল তো 2 আৰু 7 কানেক্ট হৈ যাব 2 আৰু 7 তো তেনেকুৱাকৈ কানেকশ্যন বনাব লাগে তো 2 ডোমেইনত আহি যাব
কাৰণ 2ৰ কানেকশ্যন ওলাই গৈছে না 3ৰ কাৰণে চাবা 3ৰ কাৰণে 3 নহ'ব কাৰণ 3 আৰু 3 কমন কিমান হ'ব 3 হৈ যাব 3ৰ কাৰণে 6 নহ'ব 3ৰ কাৰণে 7 হ'ব গতিকে কানেক্ট হ'ব তাৰপিছত 4ৰ কাৰণে চোৱা 4ৰ কাৰণে কি 3 লগত কানেক্ট হৈ যাব 4 7ৰ লগত কানেক্ট হ'ব 5 7ৰ লগত কানেক্ট হ'ব 5 3ৰ লগত কানেক্ট হ'ব তাৰমানে ইয়াৰ গোটেইকেইটাই ডমিনত ওলাব 2 3 4 5 তো এনচাৰ হৈ আছে 2 3 4 5 তাৰমানে ডি এনচাৰটো হৈ আছে বুজি পাইছেনে ডোমেইন মানে কি আধিক্ষেত্ৰ মানে কি বুজায় যে যিবিলাক মৌলৰ বা যিবিলাক এলিমেণ্টৰ ইমেজ থাকে হয় না যিবিলাকৰ প্ৰতিচ্ছায়া থাকে ইমেজ যিবিলাকৰ থাকে তো 2ৰ কাৰণে ইমেজ আছে 3ৰ কাৰণেও আছে 4ৰ কাৰণেও আছে 5ৰ কাৰণেও আছে গোটেইটা ডোমেইনটো আহি যাব তো আমি পাম 2 3 4 5 ক্লিয়াৰ হৈছে জিচিডি 1 হ'ব লাগে সেইকাৰণে হ'ব নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3 বুজিবা R is a relation on the set Z R টো কৈ আছে subset of Z cross Z হয় না R টো হৈছে Z ত এটা সম্বন্ধ relation on Z it is given by X Y R ত থাকিব কেতিয়া থাকিব কৈ দিছে কেতিয়া থাকিব যেতিয়া X আৰু Y ৰ ডিফাৰেন্স এই মড থাকিলে বুজিবা কি X আৰু Y ৰ মাজৰ ডিষ্টেন্স বুজায় X আৰু Y ৰ মাজৰ ডিষ্টেন্স কিমান সেইটোৱে বুজায় সেইটো সদায় কি হ'ব লাগিব হয়তো 1 হ'ব লাগিব নাইবা 1তকৈ কম হ'ব লাগিব X আৰু Y কেতিয়া ৰিলেটেড হ'ব যেতিয়া X আৰু Y ৰ ডিষ্টেন্স 1 বা 1তকৈ কম হয় 1 বা 1তকৈ কম হয় চাবা ডিষ্টেন্স কোৱাৰ লগে লগে পজিটিভ তাৰমানে 0তকৈ ডাঙৰ হ'বই লাগিব হয় না তো 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে কিন্তু 1তকৈ ডাঙৰ হ'ব নোৱাৰিব হা প্ৰশ্ন এখিনি কৈ দিছে এটা আমাৰ চাব লাগে ৰিফ্লেক্সিভ চাবা বুজিবা ৰিফ্লেক্সিভ হ'ব গ'লে কি হ'ব লাগে x, x belongs to r হ'ব লাগে এটো কেতিয়া হ'ব যেতিয়া mod of x minus x less than equal to 1 হ'ব এটা তো হয় mod of x minus x ৰ ভ্যালু কিমান হয় 0 তো 0 তো less than 1 গতিকে ৰিফ্লেক্সিভ হৈ আছে ক্লিয়াৰ হৈছে সিমেট্ৰিক চাবা ধৰি লোৱা তুমি যে x আৰু y এইদৰে কানেক্টেড হৈ আছে তেতিয়া তুমি ইয়াৰ পৰা ক'ব পাৰিবা না যে mod x minus y ৰ ভ্যালুটো একতকৈ কম হ'ব মানে x আৰু y ৰ ডিসটেন্সটো একতকৈ কম একেদৰে তুমি ক'ব পাৰিবা যে y আৰু x ৰ ডিফাৰেন্স যেটো মানে ডিসটেন্স একতকৈ কমে হ'ব x আৰু y ৰ যদি ডিসটেন্সটো একতকৈ কম হয় 1তকৈ কম হয় তেতিয়া y আৰু x ৰ তো ডিসটেন্স সেমে হ'ব না 1তকৈ কম হ'ব গতিকে তুমি ইয়াৰ পৰা ক'ব পাৰিবা কি যে y, x belongs to r তাৰমানে r সিমেট্ৰিক হল তো প্ৰথমতে আমি পালো প্ৰতিফলনীয় না রিফ্লেক্সিভ প্ৰতিফলনীয় নেক্সট আমি পালো সিমেট্রিক প্ৰতিসম ঠিক আছে দুটা হল এটা আমি চাম ট্রান্সিটিভ সংক্ৰামক চাম তো বুজিবা সংক্ৰামকৰ কাৰণে ট্রান্সিটিভৰ কাৰণে কি ক'ব লাগে চাবা x y ধৰিব লাগে আৰু y z ধৰিব লাগে r ত তো ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা যে x আৰু y ৰ ডিফাৰেন্সটো হ'ব 1 less than 1 আৰু y আৰু z ৰ ডিফাৰেন্সটো হ'ব less than 1 ক্লিয়াৰ হৈছে এটা চাবা mod of x minus z ক তুমি লিখিব পাৰিবা যে mod x minus y plus y minus z লিখিব পাৰিবা না এখিনি আৰু ইয়াক তুমি লিখিব পাৰিবা যে mod of x minus y plus mod of y minus z ঠিক আছে তো দিস less than equal to চাবা x minus y ৰ ভ্যালু কি 1তকৈ কম y minus z ৰ ভ্যালুটো 1তকৈ কম তাৰমানে কি 2তকৈ কম হল না তাৰমানে পালো কি x minus z ৰ ডিফাৰেন্সটো কি হয় 2তকৈ কম হয় 2তকৈ কম মানে কি 1তকৈ বেছি হ'ব পাৰে 2তকৈ কম নহয় ৰবা 2 ইকুৱেল হ'ব x minus z less than equal to 2 আছে না গতিকে এটো ট্রান্সিটিভ নহব এটা নহব এটা এক্সাম্পল দি দেখাই দিও কিয় নহয় এটা এক্সাম্পল দেখাই দিও চাবা ওপৰত চাবা এটা এক্সাম্পল দি দেখাইছো চাবা বুজিবা -1 ৰবা -1 নহয় চাবা -1 যদি 0 লও হা আৰু 0 আৰু 1 এই দুটা চাবা এইটোৰ মাজত এই -1 আৰু 0 ৰ মাজৰ ডিসটেন্স কিমান 1 0 আৰু 1 ৰ মাজৰ ডিসটেন্স 1 গতিকে দুটা কি আৰত আছে দুটা আৰত আছে কিন্তু ইয়াৰ পৰা তোমাৰ পাব লাগিব কি -1, 1 আৰত পাব লাগিব না পাবা না -1 আৰু 1 এই দুটাৰ মাজৰ ডিসটেন্স কিমান হল -1 আৰু 1 ৰ ডিসটেন্স কিমান হল 2 হৈ গল 2 মানে কি 1তকৈ বেছি হৈ গল তো আমাৰ কোৱেশ্চনটো কি কৈছিল 1তকৈ কম হ'ব লাগিব less than equal to 1 কৈছে কিন্তু ইয়াতে আমি কি পালো greater than 1 পালো
সেইকাৰণে আমি ক'ব পাৰোঁ কি এইটো ট্ৰান্সিটিভ নহয়, গতিকে এনচাৰ হ'ব ৰিফ্লেক্সিভ এণ্ড চিমেট্ৰি, ডেট মিনছ অপশ্যন বি কাৰেক্ট। ক্লিয়াৰ হৈছে? নেক্সট কুৱেশ্যন চাবা, কুৱেশ্যন নম্বৰ 4। লেট এ ইজ গিভেন বাই 1 2 3 এণ্ড আৰটো কৈ আছে কি এইটোৰ দিয়া হৈছে 1 2 2 3 1 3, এইটো দিয়া হৈছে বি এৰ ৰিলেশ্যন অন এ, যে এটা আৰটো হৈছে এৰ ওপৰত এটা সম্বন্ধ। তেতিয়াহ'লে আৰ কি কি হ'ব পাৰে চাবা, আৰ দিয়া হৈছে 1 2 1 3 2 3, তো ইয়াতে তুমি চাবা লক্ষ্য কৰা 1 1 নাই, 2 2 3 3 নাই, তাৰমানে ৰিফ্লেক্সিভ প্ৰতিফলনীয় নহয়, বাছ হৈ গ'ল। নেক্সট চাবা চিমেট্ৰিকৰ কাৰণে চাবা, প্ৰতিসমৰ কাৰণে চাবা 1 2 আছে কিন্তু ইয়াতে চোৱা 2 1 নাই, গতিকে এইটো চিমেট্ৰিক নহ'ব। এতিয়া আমি চেক কৰিম ট্ৰান্সিটিভ। তো ট্ৰান্সিটিভৰ কাৰণে তুমি চাবা 1 2 2ৰে ষ্টাৰ্ট হোৱা আছে, 2 3 আছে, তো 1 3 থাকিব লাগিব, 1 3 আছে ভাল। এতিয়া আকৌ চাবা 2 3 2 3, এতিয়া 3ৰে ষ্টাৰ্ট হোৱা চোৱা এলিমেণ্ট নাই, গতিকে ইয়াৰ কাৰণে হৈ গ'ল 1 3 3ৰে ষ্টাৰ্ট হোৱা নাই, গতিকে আমাৰ এইটো কি হ'ব ট্ৰান্সিটিভ, অনলি ট্ৰান্সিটিভ হৈ আছে, ৰিফ্লেক্সিভ নহ'ল, চিমেট্ৰিকো নহ'ল, অনলি সংক্ৰামকহে হ'ল, অনলি সংক্ৰামক। কুৱেশ্যন নম্বৰ 5 চাবা, কুৱেশ্যন নম্বৰ 5টো কৈ আছে কি, কুৱেশ্যন নম্বৰ 5টো কৈ আছে চাবা 5 কুৱেশ্যনটো কৈ আছে যে ইফ এ ইজ ইকুৱেল টু এ বি চি দেন দ্য ৰিলেশ্যন আৰ বি চি কৈছে অন এ ইজ, এইটো ডাইৰেক্ট তুমি ক'বা অনলি ট্ৰান্সিটিভ, অনলি ট্ৰান্সিটিভ, এইটো হ'ব সংক্ৰামকহে হ'ব। ছিংগেলটনছত যদি ছিংগেলটন ছেট যদি থাকে, তাৰমানে ৰিলেশ্যনটো তোমাৰ যদি ছিংগেলটন হয়, ৰিলেশ্যনটোৰ ভিতৰত যদি অনলি এটা এলিমেণ্ট থাকে, সেইটো ট্ৰান্সিটিভ অনলি হয়, সেইটো ৰিফ্লেক্সিভো নহ'ব কাৰণ এ এ বি বি এইবিলাক নাই, চিমেট্ৰিক নহয় কাৰণ বি চি আছে, চি বি নাই, ট্ৰান্সিটিভ হৈ যায় কাৰণ আমি এ বি বি চি ফৰ্মেই কৰিব পৰা নাই। ট্ৰান্সিটিভৰ যিটো মেথড হয় যে এ কমা বি বি কমা চি বিলংছ টু আৰ হ'লে আমাৰ চেক কৰিব লাগে এ কমা চি বিলংছ টু আৰ, কিন্তু এইটো ফৰ্মেই হোৱা নাই না, দুটা এলিমেণ্ট আমি কনচিডাৰ কৰিব পৰা নাই, গতিকে কনচিডাৰ কৰিব পৰা নাই যদি এইটো চেক কৰিব নালাগে। তো চেক কৰিব নালাগে মানে কি হৈ আছে ট্ৰান্সিটিভ, ঠিক আছে। কুৱেশ্যন নম্বৰ 6 চাবা, কুৱেশ্যন নম্বৰ 6 কি কয় চাবা, let R be the relation over the set of all straight lines in a plane such that, কুৱেশ্যনটো কৈছে যে এটা সমতলত যিমানবোৰ লাইনছ আছে সেই লাইনছৰ মাজৰ ৰিলেশ্যনটো লৈছে আৰ, ঠিক আছে। আৰ হৈছে এটা সম্বন্ধ ষ্ট্ৰেট লাইনছৰ ওপৰত। তো কেনেকৈ কৈছে চাবা যে L1 এটা লাইন, L2 আন এটা লাইন, এই দুটা লাইন ৰিলেটেড হ'ব, যুক্ত হ'ব যদি আৰু যদিহে ইফ এণ্ড অনলি ইফ এই লাইন দুটা পাৰপেণ্ডিকুলাৰ হয়। প্ৰশ্ন এইখিনি কৈছে যে L1 L2ৰ লগত যুক্ত হ'ব কেতিয়া হ'ব, যেতিয়া L1 L2ৰ পাৰপেণ্ডিকুলাৰ হয়। তো ইয়াতে তুমি চাব লাগে যে ৰিফ্লেক্সিভ হয় নেকি। তো চাবা তুমি ছাপ'জ এটা কনচিডাৰ কৰিলে লাইন, মই এটা এনে ডায়েগ্ৰাম দি দেখাই দিওঁ, এটা লাইন কনচিডাৰ কৰিলোঁ, চাবা এটা লাইন, এইটো এটা লাইন কনচিডাৰ কৰিলোঁ, এতিয়া এই লাইনটো নিজৰ লগত পাৰপেণ্ডিকুলাৰ হ'ব পাৰিব নেকি, নহয়, এইটো পেৰেলেলহে হ'ব পাৰিব। যিকোনো লাইন লোৱা L1, এইটো নিজৰ লগত L1টো কি পেৰেলেলহে হয়, পাৰপেণ্ডিকুলাৰটো কেতিয়াও বনাব নোৱাৰিব ন, গতিকে আমি ক'ব পাৰোঁ এইটো ৰিফ্লেক্সিভ নহয়, হয়। ৰিফ্লেক্সিভ মিনছ অসমীয়াত কোৱা হয় প্ৰতিফলনীয়, প্ৰতিফলনীয় নহ'ব, বুজি পালা। নেক্সট চিমেট্ৰিক চাবা, ছাপ'জ তুমি দুটা লাইন কনচিডাৰ কৰিলা যে L1 আৰু L2 দুটা ছাপ'জ পেৰেলেল হৈ আছে, ছাপ'জ পেৰেলেল, চৰি উল্টা হৈ গ'ল মোৰ কথাটো, পেৰেলেল নহয়, এইটো আমাৰ কণ্ডিশ্যন দিছে পাৰপেণ্ডিকুলাৰ। ছাপ'জ এটা লাইন L1 আছে আৰু এটা লাইন L2 আছে, দুটা পাৰপেণ্ডিকুলাৰ হৈ আছে, তাৰমানে L1 L2 বিলংছ টু আৰ হৈ আছে, হয় না। তো এইটো থাকিলে তুমি উল্টাটোতো ক'ব পাৰিবা যে L2 আৰু L1 পাৰপেণ্ডিকুলাৰ হ'ব, গতিকে আৰ চিমেট্ৰিক, প্ৰতিসম। এতিয়া ট্ৰান্সিটিভটো লক্ষ্য কৰিবা, ছাপ'জ L1 L2ৰ পাৰপেণ্ডিকুলাৰ হ'ল, আকৌ ধৰি লোৱা যে L2 আৰু বেলেগ এটা লাইন L3ৰ পাৰপেণ্ডিকুলাৰ, তেতিয়াহ'লে আমাৰ যিটো ট্ৰান্সিটিভৰ মেথড হয়, ট্ৰান্সিটিভৰ মেথড মতে কি কয় যে L1 আৰু L3 পাৰপেণ্ডিকুলাৰ হ'ব লাগিব। L1 আৰু L3 পাৰপেণ্ডিকুলাৰ হয় নেকি, নহয়, তো পেৰেলেল হৈ গ'ল, গতিকে ট্ৰান্সিটিভ নহ'ব, গতিকে আমাৰ এনচাৰটো হ'ব অনলি চিমেট্ৰিক, বুজি পালানে। নেক্সট কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি হ'ল অনলি চিমেট্ৰিক হৈ গ'ল। নেক্সট কুৱেশ্যনটো কৈছে আৰ এ, এইটো দিয়া হৈছে বি এ ৰিলেশ্যন অন দ্য ছেট এ দেন এ ইজ, কি হ'ব
আইডেণ্টিটি নহ'ব, কিয় নহ'ব? কাৰণ আইডেণ্টিটি ৰিলেশ্যন হ'ব গ'লে, একক সম্বন্ধ হ'ব গ'লে এই তিনিটাই থাকিব লাগিব, এ বি বি চি চি, এই তিনিটাই থাকিব লাগিব, এ বি থাকিব নোৱাৰিব, গতিকে এইটো আইডেণ্টিটি ৰিলেশ্যন নহ'ব। ৰিফ্লেক্সিভ কাৰেক্ট হয় না, ৰিফ্লেক্সিভ হ'ব পাৰে। চিমেট্ৰিক নহ'ব, কিয় নহ'ব? কাৰণ এ বি আছে, বি এটো দিয়া নাই, গতিকে ইকুইভেলেঞ্চো নহ'ব, কাৰণ ইকুইভেলেঞ্চ সমতুলতা সম্বন্ধ হ'ব গ'লে, সমতুলতা সম্বন্ধ হ'ব গ'লে কি হ'ব লাগে? তিনিটা হ'ব লাগে না, কিন্তু ইয়াতে চিমেট্ৰিক নহ'ব, গতিকে আমাৰ অনলি কি হৈ আছে? অপশ্যন বি কাৰেক্ট হৈ আছে, অনলি অপশ্যন বি কাৰেক্ট হৈ আছে, ঠিক আছে? তো অপশ্যন বি কাৰেক্ট হ'ল। নেক্সট চাবা কুৱেশ্যন নম্বৰ 8। এই ৰিলেশ্যনটোৰ নাম দিছে ফাই, হা, ৰিলেশ্যনটো বুজিবা, ফাই দিয়া হৈছে, এইটো এনে নোটেশ্যন, আৰ থাকেই আচলতে, কিন্তু ইয়াতে ফাই দি বুজাইছে। ফ্ৰম চি টু আৰ, তাৰমানে ছাবছেট অফ চি ক্ৰছ আৰ, ছাবছেট অফ চি ক্ৰছ আৰ, চি মানে কমপ্লেক্স নাম্বাৰৰ সংগতি, জটিল সংখ্যা ছেট, আৰু ৰিয়েল নাম্বাৰৰ ছেট বুজাইছে আৰে। তো ইয়াতে তোমাৰ কৈছে কি যে দুটা এলিমেণ্ট এক্স আৰু ৱাই ফাইত থাকিব, ফাইত থাকিব, কেতিয়া থাকিব কৈ দিছে কি? যেতিয়া এই প্ৰথম যিটো এলিমেণ্ট আছে এক্স, এইটোতো কমপ্লেক্স নাম্বাৰ, কাৰণ প্ৰথমটো তোমাৰ কমপ্লেক্স নাম্বাৰৰ পৰা আহিব, হয় নাই? তুমি যে ফাই যে ৰিলেশ্যন বনাবা, ফাইটো কি হৈছে? চি ক্ৰছ আৰৰ ছাবছেট, তো ফাৰ্ষ্ট এলিমেণ্টটো ক'ৰ পৰা আহিব? কমপ্লেক্স নাম্বাৰৰ পৰা আহিব, তাৰমানে এক্স যিটো কওঁ, এক্স মানে ডোমেইন যিটো কওঁ, এক্সটো আহিব কমপ্লেক্স নাম্বাৰৰ পৰা আৰু ৱাইটো আহিব ৰিয়েল নাম্বাৰৰ পৰা। তো ইয়াতে কুৱেশ্যনটো কৈছে যে এই কমপ্লেক্স নাম্বাৰৰ যিটো মডুলাছ, হয় না, মডুলাছ বুলি ক'ম এইটো না, ইজ ইকুৱেল টু আমি ক'ম ৱাই। যদি এইটো কণ্ডিশ্যন হয় তেতিয়াহে এক্স আৰু ৱাই কানেক্টেড হ'ব, মানে ৰিলেটেড হ'ব, প্ৰশ্ন কোৱা মতে যুক্ত হ'ব, ঠিক আছে? এইখিনি কৈ দিছোঁ না, এক্স আৰু ৱাই কানেক্টেড কেতিয়া হ'ব? যেতিয়া এই প্ৰথম যিটো কমপ্লেক্স নাম্বাৰ আছে তাৰ মডুলাছটো, হা, মডুলাছ মাপাংকটো ৱাইৰ সমান হয়, তেতিয়াহে। তো ইয়াতে তুমি চাবা, প্ৰথমটো চাবা, এই নাম্বাৰটো কি কৈছে? 2 + 3i, এইটো কমপ্লেক্স নাম্বাৰ হয়, ইয়াৰ মড ভেলু কিমান হয়? মডুলাছ কিমান হয়? স্কোৱাৰ ৰুট অফ 2 স্কোৱাৰ আৰু কি হ'ব 9 3 স্কোৱাৰ ন, তাৰমানে কি হ'ল √13, কিন্তু ইয়াতে কি কৈছে? √13 দিয়া নাই, গতিকে এইটো অপশ্যন ৰং। নেক্সট কুৱেশ্যনটো কৈ আছে 3ৰ মড কিমান হ'ব? 3 হ'ব, গতিকে এইটো ৰং, কাৰণ -3 দি আছে। 1 + iৰ মড কিমান হয়? মডুলাছ √1 স্কোৱাৰ, তাৰমানে কি হয়? √2 হয়, চোৱা ইয়াতে কি আছে? 2 আছে, গতিকে এইটো ৰং। নেক্সট আইৰ মড কিমান হয়? 1 হয়, গতিকে এইটো কাৰেক্ট, অপশ্যন ডি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো কৈ আছে, কি কৈছে নেক্সট কুৱেশ্যনটো? দ্য ৰিলেশ্যন আৰ ইন এন ক্ৰছ এন, তাৰমানে কৈছে আৰ এটা সম্বন্ধ ক'ত হয়? এন ক্ৰছ এনত হয়, এন ক্ৰছ এনত হয়, চাচ ডেট কি কৈ আছে চাবা, এ কমা বি ইজ ৰিলেটেড টু চি কমা ডি ইফ এণ্ড অনলি ইফ। চাবা, এই প্ৰথমটোৰ লগত এই লাষ্টৰটো এড কৰিছে, তাৰমানে এ প্লাছ ডি ইজ ইকুৱেল টু, কুৱেশ্যন কম হা, বিৰ লগত চি এড কৰাইছে, বি প্লাছ চি, এইদৰে কৈছে কুৱেশ্যনটো মানে এইদৰে কৈছে যে এই ফাৰ্ষ্ট আৰু এই লাষ্ট এড কৰিব লাগে আৰু বি প্লাছ চি হ'ব লাগে, এইদৰে কোৱা হৈছে। তো কুৱেশ্যনটো কৈছে এইটো ইয়াৰ ভিতৰত কোনটো হয়? ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰান্সিটিভ না ইকুইভেলেঞ্চ উলিয়াব দিছে। তো ফাৰ্ষ্ট চাবা, বুজিবা, ৰিফ্লেক্সিভলি চেক কৰি লওঁ, আমি প্ৰতিফলনখিনি চেক কৰি লওঁ। প্ৰতিফলনৰ কাৰণে কি হ'ব লাগিব? এ বি ইজ ৰিলেটেড টু এ বি, এইটো হ'ব লাগিব না, এইটো হ'ব লাগিব, হয় না? ঠিক আছে, তো এইটো কেতিয়া হ'ব? যেতিয়া ইয়াৰ এই লাষ্টৰটোৰ লগত এড কৰিলে ইজ ইকুৱেল টু এই দুটা যদি হয়, বি প্লাছ চি, হয় না? এইটোতো হয়, এই লাষ্ট লাইনটো মোৰতো ট্ৰু হৈ আছে, গতিকে ট্ৰু যদি হৈছে তাৰমানে এইটো ট্ৰু, গতিকে আমি কি ক'ম? ৰিফ্লেক্সিভ, য়েছ ৰিফ্লেক্সিভ হ'ব। ক্লিয়াৰ হৈছে? নেক্সট চিমেট্ৰিকৰ কাৰণে চাবা, ধৰি লওঁ যে এ বি ইজ ৰিলেটেড টু বি চি, ৰ'বা বি চি নহয়, এতিয়াতো বেলেগ দেখা যাব, ৰ'বা মোৰ ইয়াতে অলপ ভুল হৈ গ'ল, ৰ'বাচোন। এতিয়া কৈছে ৰিলেশ্যন অন এন ক্ৰছ এন, তাৰমানে এইটো আৰ, ৰ'বাচোন এইখিনি মোৰ লিখোঁতে ভুল হৈ গ'ল, তাৰমানে ইয়াতে তোমাৰ কুৱেশ্যনটো কৈছে যে আৰ ইজ এ ছাবছেট অফ এন ক্ৰছ এন, এইটোহে কৈছে কুৱেশ্যনটো, ঠিক আছে? তাৰমানে অৰ্ডাৰ্ড পেয়াৰ, দুটা অৰ্ডাৰ্ড পেয়াৰৰ
ক্ৰছ প্ৰডাক্ট কৰিহে পাইছে আৰটো ইন আৰ ক্ৰছ এন ক্ৰছ এন কৈছে এইদৰে কৈছে প্ৰথমটো অৰ্ডাৰ পেয়াৰ নেক্সটটো অৰ্ডাৰ পেয়াৰ তো ইয়াতে তোমাৰ এ বি ৰিলেটেড টু ছাপ'জ মই লৈছোঁ পি কিউ ছাপ'জ মই লৈছোঁ পি কিউ তেতিয়াহ'লে চাবা এৰ লগত তুমি কি পাবা প্লাছ কিউ ইজ ইকুৱেল টু বিৰ লগত পি হয় না তো ইয়াৰ পৰা তুমি ক'ব পাৰিবা না যে বি প্লাছ পি ইজ ইকুৱেল টু এ প্লাছ কিউ ক'ব পাৰিবা তো আকৌ ইয়াৰ পৰা চাবা ইয়াৰ পৰা কি ক'ব পাৰিবা বি প্লাছ কিউ আছে না তাৰমানে ইয়াতে লিখিব পাৰিবা ৰ'বাচোন ৰ'বা এক মিনিট ৰ'বা আমাৰ দেখাব লাগিব পি কিউটো সন্মুখত হয় না পি কিউটো সন্মুখত দেখাব লাগিব তাৰমানে আমাৰ দেখাব লাগিব কি চাবা পি কিউ ইয়াতে আহিব লাগিব এ কমা বি ইয়াতে আহিব লাগিব তাৰমানে আমাৰ পাব লাগিব এইটো পাব লাগিব পি প্লাছ বি পাব লাগিব পি প্লাছ বি লিখি ল'বা এতিয়া মই পি প্লাছ বি লিখি দিওঁ লিখিব পাৰিম হা যেটো এডিশ্যন হয় পি প্লাছ বি ইজ ইকুৱেল টু মই লিখিব লাগিব কি কিউ প্লাছ এ হয়তো এইটো হয় না একইতো তো চিমেট্ৰিক হৈ আছে ক্লিয়াৰ হৈছে তুমি খালি মিলাব লাগে চাব লাগে চিমেট্ৰিক হয় না নাই ঠিক আছে এইটো মিলাব লাগে কেৱল তুমি ইয়াতো লৈছা এইটো প্ৰমাণ কৰিব লাগে তো ইয়াৰ কাৰণে আমি কি পাম এইটো পাম ইয়াৰ কাৰণে এইটো পাম দুটা ট্ৰু হয় এইটোৰ পৰা এইটোতো আহি গতিকে এনচাৰ কি হ'ব যে এইটো চিমেট্ৰিক হ'ব লাষ্ট এতিয়া আমি চাম ট্ৰান্সিটিভ ৰিলেশ্যন তো ট্ৰান্সিটিভৰ কাৰণে চাবা বুজিবা এ কমা বি ইজ ৰিলেটেড টু চি কমা ডি এইটো এটা লৈছোঁ আৰু এটা লওঁ চি কমা ডি ইজ ৰিলেটেড টু পি কমা কিউ দুটা লোৱা হৈছে তো প্ৰথমটোৰ পৰা কি পাম চাবা প্ৰথমটোৰ পৰা কি পাবা যে এ প্লাছ ডি ইজ ইকুৱেল টু বি প্লাছ চি আৰু ইয়াতে পাবা চি প্লাছ কিউ ইজ ইকুৱেল টু ডি প্লাছ পি হয় না এইখিনিৰ পৰা পাম আমাৰ প্ৰমাণ কৰিব লাগিব কি চাবা আমাৰ প্ৰুফ কৰিব লাগে কি যে এ কমা বি ইজ ৰিলেটেড টু এই লাষ্টতটো না পি কমা কিউ এইটো আমাৰ মিলাব লাগে তেতিয়াহে ট্ৰান্সিটিভ হ'ব তো এইটো কেতিয়া আহিব যেতিয়া এ প্লাছ কিউ হয় না লাষ্ট প্ৰথমটো লাষ্টটো ইজ ইকুৱেল টু বি প্লাছ পি এই চোৱা এইটো হ'ব লাগিব আৰু বি প্লাছ পি এইটো হ'ব লাগিব না এইটো পাব লাগিব এইটো পাম না ইয়াৰ পৰা চোৱাচোন ইয়াৰ পৰা পাম না নাই এইটো পাই যাম কেনেকৈ পাম জাষ্ট এড কৰি দিয়া ডাইৰেক্ট এড কৰা এ প্লাছ ডি প্লাছ চি প্লাছ কিউ ইজ ইকুৱেল টু বি প্লাছ চি প্লাছ ডি প্লাছ পি এড কৰিছোঁ মই তো এড কৰিলে তুমি চোৱা কেঞ্চেল যায় আছে কি কেঞ্চেল যায় চি কেঞ্চেল যায় আৰু কি যায় ডি যায় না তো ডি কেঞ্চেল যায় তো চোৱা এ প্লাছ কিউ থাকে আৰু এইপিনে বি প্লাছ পি থাকে মিলি গৈছে তাৰমানে ট্ৰান্সিটিভ হৈ আছে গতিকে এনচাৰটো হৈ আছে অপশ্যন চি ইকুইভেলেন্স ৰিলেশ্যন সমতুলতা সম্বন্ধ গোটেইটা হৈ গ'ল সমতুলতা সম্বন্ধ নেক্সট কুৱেশ্যন কৈছে কুৱেশ্যন নম্বৰ 10 এ ইজ গিভেন 1 to 3 বি ইজ গিভেন 1 4 6 9 এণ্ড আৰ ইজ এ ৰিলেশ্যন ফ্ৰম এ টু বি ডিফাইন্ড বাই কুৱেশ্যন কৈছে বাকী এ কমা বি বিলংছ টু আৰ হ'ব কেতিয়া হ'ব যেতিয়া কৈছে এক্স ইজ গ্ৰেটাৰ দেন ৱাই এক্সতকৈ যেতিয়া ৱাই ডাঙৰ হ'ব চৰি এক্সতকৈ যেতিয়া ৱাইটো সৰু হ'ব তেতিয়াহে এক্স আৰু ৱাই কি লিখিলোঁ এইপিনে লিখিছোঁ এ বি তো এ বিৰ কথাটো ক'ব লাগিব এ বিৰ কথা কিয় কৈ আছোঁ মই এক্স আৰু ৱাইৰ কথা কৈছোঁ এক্স ৱাই লিখি দিওঁ না আৰু দেখাত উল্টা লাগি যাব এক্স ৱাই বিলংছ টু আৰ ইফ এণ্ড অনলি ইফ এক্স ইজ গ্ৰেটাৰ দেন ৱাই এইখিনি কৈছে যে ৱাই যদি এক্সৰ তুলনাত কম হয় তেতিয়া এক্স আৰু ৱাই ৰিলেটেড হ'ব এতিয়া তোমাৰ চেক কৰিব লাগে ইয়াৰ ৰেঞ্জ তাৰমানে ৱাইৰ কি ভেলু হ'ব পাৰে ৱাইৰ ভেলু কি হ'ব পাৰে চেক কৰিব লাগে চাবা ৱাইৰ ভেলু 4 হ'ব পাৰিব নেকি ৱাইৰ ভেলু 4 হ'ব পাৰিব নেকি চাই লোৱা ৰিলেশ্যনটো বুজি লোৱা এটা কৈছে তোমাৰ এ এটা কৈছে বি এটা আছে 1 2 3 1 4 6 9 হল 1 ৰ লগত 1 কানেক্ট নহ'ব কম হ'ব লাগিব না এক্সৰ তুলনাত ৱাই কম হ'ব লাগিব তো 1 ৰ লগত 1 কানেক্ট নহয় 1 ৰ লগত 4 নহ'ব হয় নাই ছেকেণ্ড এলিমেণ্টটো সৰু হ'ব লাগিব তো নহ'ব আৰু তো 2ৰ কাৰণে চাবা 2ৰ কাৰণে 1 হ'ব হয় না 2ৰ কাৰণে এক্স ইজ গ্ৰেটাৰ দেন ৱাই ঠিক আছে তো 2ৰ কাৰণে 1 হ'ব আৰু
2ৰ কাৰণে আৰু কি হ'ব নহ'ব 3ৰ কাৰণে কি হ'ব চোৱাচোন 3ৰ কাৰণে হ'ব 3তকৈ সৰু কি আছে অনলি 1 আছে এইখিনি হ'ল না এইখিনিতো হ'ব আৰু কৰিব নোৱাৰিবা এতিয়া তুমি কোৱা ইয়াৰ পৰা ৰেঞ্জ কোৱা অনলি 1 ডোমেইন কি হ'ব 2 3 ডোমেইন কোৱা নাই ইয়াতে সেকেন্ড এলিমেন্টটোতো ৰেঞ্জ বুজায় ন তো এই চাবা তুমি পাবা 1 নেক্সট চাবা নেক্সট কুৱেশ্যন নম্বৰ 11 কি কৈছে কুৱেশ্যনটো চাই লোৱা কুৱেশ্যনটো কি লৈছে a is given by 2 3 4 5 17 18 লৈকে আছে 2ৰ পৰা আৰম্ভ কৰি 2 3 4 5 একদম 18 লৈকে দিয়া হৈছে আৰু কৈছে লেট এটা কৈছে তোমাৰ চাবা এইবিলাক নোটেশন দিছা বি দ্য ইকুইভেলেন্স ৰিলেশন অন এ ক্ৰছ এ এটা তোমাৰ এই কৈছে কংগ্ৰুৱেন্টটো কৈছে যি নহওক যিটো চিম্বল দিয়ে বুজাওক এইটো আৰু চিম্বল দিছে আৰু এইটোৰ চিম্বলটো দিছে যি চিম্বল দিয়ক তুমি আৰে ধৰি লোৱাচোন কোনো অসুবিধা নাই ইকুইভেলেন্স ৰিলেশন অন এ ক্ৰছ এ ক্ৰছ এটো কি কৈছে কাৰ্টেছিয়ান প্ৰডাক্ট অফ এ উইথ ইটসেল্ফ ডিফাইন্ড বাই এ বি ইজ ৰিলেটেড টু চি ডি মই এইটো চিম্বল বাদ দিওঁ এই চিম্বলটো দেখাই দিলে আৰু উল্টা লাগি যাব এটা কৈছে তোমাৰ এ কমা বি ৰবাচোন a comma b is related to c comma d if and only if ad is equal to bc এখানে কই দিছে ad is equal to bc ক্লিয়াৰ হৈছে তাৰ মানে a ৰ লগত লাষ্টৰটো মাল্টিপ্লাই কৰিব লাগিব is equal to b ৰ লগত প্ৰথমটো মাল্টিপ্লাই কৰিব লাগিব এইদৰে কোৱা হৈছে then the number of ordered pairs of the equivalence class of 3 2 is এটা তোমাক কৈছে 3 2 ৰ লগত 3 2 ৰ কাৰণে ইকুইভেলেন্স ক্লাসটো কি হ'ব 3 2 যে এলিমেন্ট আছে ইয়াৰ কাৰণে ইকুইভেলেন্স ক্লাস কি হ'ব তো ইকুইভেলেন্স ক্লাস মানে কি বুজায় যে ইয়াৰ লগত কোন এলিমেন্টটো ৰিলেটেড হ'ব কোন এলিমেন্ট ৰিলেটেড হ'ব হেতু হ'ব তাৰ মানে ইয়াৰ এনসারটো হ'ব x নহয় ৰবা যেটো অৰ্ডাৰড পেয়াৰ মই লিখিলো xy হয়না কোনবিলাক xy যিবিলাক xy ৰ লগত এটো 3,2 ৰিলেটেড হ'ব তাৰমানে এই যেটো ৰিলেশন হয় না এটো হয় ইকুইভেলেন্স ৰিলেশন কৈ দিছ না বি দা ইকুইভেলেন্স ৰিলেশন তো এটো হল ইকুইভেলেন্স ৰিলেশন এটা এই ইকুইভেলেন্স ৰিলেশনৰ পৰা কৈছে তোমাৰ যেটো r যেটো সেট হয় r যেটো তোমাৰ সেট ওলাই হেটো সেই সেটটোৰ যেটো তোমাৰ 3 2 এলিমেন্ট সময় আছে সেই 3 2 এলিমেন্টৰ ইকুইভেলেন্স ক্লাসটো কি হ'ব হেতু প্ৰশ্ন কৈছে তো ইকুইভেলেন্স ক্লাস মানে কি বুজায় যে 3 2 এলিমেন্টৰ লগত কোন এলিমেন্টটো ৰিলেটেড হৈ আছে হেইবোৰ এলিমেন্ট তো আমি লিখিছো যে xy কোনবোৰ xy যিবোৰ xy 3 2 ৰ লগত ৰিলেটেড হ'ব হেইবোৰ xy ক্লিয়াৰ হৈছে তো এইটো কেতিয়া হ'ব এখানে কেতিয়া হ'ব যেতিয়া তোমাৰ এই কন্ডিশন মতে চাবা এই কন্ডিশন মতে চাবা যে xy হ'ব কেতিয়া হ'ব যেতিয়া x * 2 হয় না তখন twice x is equal to 3 into y যেতে এই কন্ডিশনটো স্যাটিসফাই কৰিব হল এটা xy কোৰ পৰা আহিব xy আহিব এই তোমাৰ a ৰ পৰা 2 3 4 5 এটো যে দিছে তাৰে পৰা আহিব তো তাৰে পৰা তুমি চাইলোৱা যে তুমি x ৰ ভ্যালু বহাই দিলে y ৰ ভ্যালু কেনেকৈ পাবা হেবিলাক উলালে হৈ যাব হয় না তো ইয়াতে তুমি চাবা twice x equal to thrice y তুমি x ৰ ভ্যালু পুট কৰিবা y ৰ ভ্যালু পাই যাবা বা y ৰ ভ্যালু পুট কৰিবা x ৰ ভ্যালু পাই যাবা সাপোজ তুমি x ৰ ভ্যালু 2 পুট কৰিলা x ৰ ভ্যালু 2 পুট কৰিলা তেতিয়া হলে y ৰ ভ্যালু কিমান আহিব y ৰ ভ্যালু কিমান আহিব 4/3 হেতু তো পসিবল নহয় কাৰণ তোমাৰ y তো a থাকিব লাগিব না গতিকে তুমি হেইবৰ x চুজ কৰিবা যাতে y টো হেইবৰ y যাতে a ৰ ভিতৰত থাকে তো আমি 2 তো চুজ কৰিব নোৱাৰো এটা চাবা মই যদি 3 চুজ কৰো মই ইয়াৰ পৰা x y যদি রাখো তেতে কি হ'ব y ৰাখিলে twice x divided by 3 তো এতে x ৰ ভ্যালু বিলাক চুজ কৰিব লাগিব x ৰ ভ্যালু তুমি চোৱা x ৰ ভ্যালু 2 বহাব নোৱাৰিম 3 বহাব নোৱাৰিম সরি 3 পাৰিম 3 বহাই দিলে চোৱা কি হয় 3 3 ক্যান্সেল যায় হয় না 3 3 ক্যান্সেল যায় থাকিব 2 2 তো হ'ব পাৰে না হেকনে হ'ব পাৰে তো আমি কি বহাও x ৰ ভ্যালু 3 বহাই দিলে আমি y ৰ ভ্যালু পাও 2 গতিকে এটো পসিবল হল 3 2 3 তো আহিবই নিজৰ লগত তো হ'বই এটো নেক্সট আৰু চাবা
মই যদি ইয়াতে যদি এতিয়া 4 পুট কৰোঁ নহ'ব, 5 নহ'ব, 6 হ'ব, হয় না? 6 বহাই দিলে 4 পাম, তো 6 বহাই দিলে 4 পাম। তাৰমানে কি বুজিব লাগে ইয়াৰ পৰা, যে এক্সৰ যিটো ভেলু পাবা সেইটো 3ৰ মাল্টিপুল বহাব লাগিব, তেতিয়াহে হ'ব। তো 3ৰ মাল্টিপুল আৰু চোৱা কি হ'ব, আৰু 3ৰ মাল্টিপুল 9 বহাই দিব পাৰিবা, 9 বহাই দিলে 6 পাবা, 12 বহাব দিব পাৰিবা, 12 বহাই দিলে 8 পাবা, 15 বহাব পাৰিবা, 15 বহালে 10 পাবা, 16 নহয় 18 বহাব পাৰিবা, হয় না? 18 বহাই দিলে 12 পাবা। কিমানটা হ'ল, তিনিটা 6টা, গতিকে অপশ্যন চি কাৰেক্ট হৈ আছে, অপশ্যন চি কাৰেক্ট হৈ গ'ল। ক্লিয়াৰ? এইটো তুমি এতিয়া মই বুজাই দিছোঁ কাৰণে সময় লাগিছে, হা। যেতিয়া তুমি নিজে কৰিবা ইমান সময় নালাগে, যেতিয়া তুমি নিজে কৰিবা তেতিয়া বেছি সময় নালাগে, হ'ব। মুঠতে তোমাৰ এক্সৰ ভেলু বহাই ৱাৰ ভেলু উলিয়াব লাগে, বা ৱাৰ ভেলু বহাই এক্সৰ ভেলু উলিয়াব লাগে, ঠিক আছে। নেক্সট কুৱেশ্যন কৈছে a is equal to 1 to 3, then the number of relations containing 1 to 1 3 which are reflexive and symmetric but not transitive is, কৈছে তোমাৰ ইয়াতে the number of relations containing 1 2 and 1 3, যেটা আমাৰ সম্বন্ধ বনাব দিছে 1 2 আৰু 1 3 থকাকৈ, যেটো কি হয় ৰিফ্লেক্সিভ হয়, হুইচ আৰ ৰিফ্লেক্সিভ। তো চাবা ৰিফ্লেক্সিভ যেহেতু কৈছে, তো তোমাৰ ইয়াতে তো 1 1 2 2 3 3 তো থাকিবই, লাগিবই। আকৌ তুমি 1 2 বহালা, 1 3 বহাব লাগিব, কাৰণ কৈছে কণ্টেইনিং, এইখিনি থাকিবই, এই 5টা এলিমেণ্ট থাকিবই। আৰু কি কৈছে চিমেট্ৰিক হ'ব লাগিব, তো চিমেট্ৰিক হ'ব গ'লে 2 1 উল্টাটো থাকিব লাগিব, 3 1 থাকিব লাগিব, হা। তো এই ধৰণৰ ৰিলেশ্যন যে বনালোঁ, কিমানটা বনাব পাৰিবা, দ্য নাম্বাৰ অফ ৰিলেশ্যনছ কণ্টেইনিং 1 2 and 1 3 হুইচ আৰ ৰিফ্লেক্সিভ এণ্ড চিমেট্ৰিক বাট নট ট্ৰান্সিটিভ ইজ। তাৰমানে ইয়াতে তোমাৰ মিনিমাম যিটো এলিমেণ্টছ ল'বা সেইবিলাক কি কি হ'ব লাগিব, 1 2 1 3 হ'বই লাগিব, আকৌ ৰিফ্লেক্সিভ হ'ব লাগিব, তো ৰিফ্লেক্সিভ হ'ব গ'লে 3টা এলিমেণ্ট 1 1 2 2 3 3, আকৌ চিমেট্ৰিকো কৈছে, তাৰমানে 2 1 3 1, এই কেইটা এলিমেণ্ট, এই 7টা এলিমেণ্ট লাগিবই, 7 এলিমেণ্টছ লাগিবই। তো কি এলিমেণ্টছ ৰৈ গ'ল বৰ্তমান আমাৰ হাতত, কি ৰৈ গ'ল, এটা ৰৈ গ'ল 2 3 আৰু এটা ৰৈ গ'ল 3 2। তো চাই লওঁ এইটো তোমাৰ কি ৰিলেশ্যন হ'ল চাবাচোন, এইটো তোমাৰ ট্ৰান্সিটিভ হোৱা নাই ন, ট্ৰান্সিটিভ হোৱা নাই কিয়, কাৰণ 1 3 আছে, ৰ'বা এইটো ট্ৰান্সিটিভ হৈছে না, ট্ৰান্সিটিভ এইটো নহ'বতো, ৰ'বাচোন এইটো চোৱা 2 1 1 3 2 1 1 3, তাহলে কি 2 3 থাকিব লাগিছিল, কিন্তু 2 3 তো নাই, এইটো 2 3 নাই, গতিকে ট্ৰান্সিটিভ নহয় ন। তো আমাৰ এইটো এটা ৰিলেশ্যন হ'ল, এইটো এটা ৰিলেশ্যন হ'ল, এটা পালোঁ। যদি মই ইয়াৰ ভিতৰত 3 2 ইনক্লুড কৰি দিওঁ, যদি ইনক্লুড কৰি দিওঁ 3 2, তেতিয়া তোমাৰ 2 3ও ইনক্লুড কৰিব লাগিব, কাৰণ চিমেট্ৰিক হ'ব লাগিব, ঠিক আছে না। যদি তুমি 3 2 ইনক্লুড কৰা, তেতিয়া তোমাৰ 2 3 2 ইনক্লুড কৰিব লাগিব, আৰু তেতিয়াহ'লে তুমি কি ট্ৰান্সিটিভ হৈ যাব, কিন্তু প্ৰশ্ন কৈছে বাট নট ট্ৰান্সিটিভ, গতিকে কি এটাই পালোঁ না, গতিকে অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 13, কুৱেশ্যন নম্বৰ 13টো কৈ আছে লেট আৰ বি ৰিলেশ্যন অন দ্য ছেট এন গিভেন বাই এ কমা বি, আৰত আছে কি কণ্ডিশ্যনত আছে, যে এ ইজ ইকুৱেল টু বি মাইনাছ 2 হিচাপত আছে, আৰু বি ল'বা কি 6তকৈ বেছি, আৰু বি ক'ৰ পৰা আহিব, নেচাৰেল নাম্বাৰৰ পৰা আহিব, কৈ দিছে নেচাৰেল নাম্বাৰৰ পৰা। এতিয়া তোমাৰ অপশ্যন চেক কৰিব লাগে কোনটো হয়। তো বিৰ ভেলু 6তকৈ ডাঙৰ ল'ব লাগিব, তো 6তকৈ ডাঙৰ মানে 7 পাব পাৰিবা। যদি তুমি বিৰ ভেলু 7 পুট কৰা, তেতিয়া এৰ ভেলু কি পাবা, 5 পাবা, হয় না। তুমি যদি বিৰ ভেলু 8 পুট কৰা, তেতিয়া এৰ ভেলু পাই যাবা 6 পাবা। তো অপশ্যন চি কাৰেক্ট হৈ গ'ল। কুৱেশ্যন নম্বৰ 14 চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট ইকুইভেলেন্স ৰিলেশ্যন অন জেড, যে অখণ্ড অংকৰ ক্ষেত্ৰত কোনটো ৰিলেশ্যনে ইকুইভেলেন্স ৰিলেশ্যন নহ'ব, কোনটো ৰিলেশ্যন ইকুইভেলেন্স নহয়, সমতুলতা নহয়। তো ফাৰ্ষ্ট কৈ আছে কি, ফাৰ্ষ্ট কুৱেশ্যনটো কৈ আছে নাম্বাৰ 1, কি কৈ আছে, যে এ বি আৰত থাকিব, কেতিয়া থাকিব, যেতিয়া এ প্লাছ বি ইজ ইভেন হয়, তেতিয়া এইটো ইকুইভেলেন্স ৰিলেশ্যন হয় নেকি। প্ৰশ্ন কৈছে কোনটো নহয়, ইকুইভেলেন্স ৰিলেশ্যন কোনটো নহয়, তুমি ডাইৰেক্ট কৈ দিয়া এইটো হ'ব, অপশ্যন চি হ'ব, কাৰণ এ লেছ দেন বি কৈছে। তো এ লেছ দেন বি ক'লে এইটো তোমাৰ চিমেট্ৰিক নহ'ব না, কাৰণ এতকৈ বি ডাঙৰ যদি হয়, তেতিয়া বিতকৈ এ ডাঙৰ কেনেকৈ হ'ব, সম্ভৱ নহয় না, গতিকে সেইটো চিমেট্ৰিক নহ'ব। গতিকে বাকীকেইটা চেক নকৰাকৈও তুমি ডাইৰেক্ট এনচাৰ ক'ব পাৰিবা যে অপশ্যন চি ইজ কাৰেক্ট এনচাৰ।
নেক্সট লাষ্ট কুৱেশ্যন এইটো আৰ ইজ এ ৰিলেশ্যন ফ্ৰম এইটো ছেটৰ পৰা এইটো ছেট কৈছে ডিফাইন বাই ৱাই ইজ ইকুৱেল টু এক্স প্লাছ থ্ৰী দেন আৰ ইনভাৰ্ছ ইজ তো প্ৰথমতে আমাৰ আৰ লাগিব আৰটো কি হয় উলিয়াই লওঁ ঠিক আছে আৰটো উলিয়াই ল'ব পাৰিবা নাইবা তুমি ডাইৰেক্ট আৰ ইনভাৰ্ছো উলিয়াব পাৰিবা আৰু আৰটো মই একেবাৰে দেখাই দিওঁ আৰটো কেনেকৈ উলিয়াবা যে এক্স ৱাই কেনেকুৱা ৱাই ইকুৱেল টু এক্স মাইনাছ থ্ৰী এইদৰে তো তুমি ইয়াতে কি কৰিবা এক্সৰ পচিবল ভেলুজ বহাবা ৱাইৰ ভেলু পাই যাবা এক্সৰ পচিবল ভেলু কি আছে 11 আছে তো 11 বহাই দিলে তুমি কি পাবা 11 মাইনাছ থ্ৰী 8 পাবা তাৰপিছত তুমি বহাবা 12 বহাই দিলে 12 মাইনাছ থ্ৰী 9 পাবা তাৰপিছত তুমি 13 বহাবা 13 বহাই দিলে কি পাবা 10 এইটো হ'ল আৰ গতিকে আৰ ইনভাৰ্চটো হ'ব 8 11 9 12 10 13 মানে উল্টাটো কৰি দিব লাগে তো এনচাৰটো কৈ আছে অপশ্যন চি কাৰেক্ট হৈ আছে তো আজি কৰিলোঁ 15টা নেক্সট ক্লাছত আৰু 15টা লৈ আহিম হ'ব দিয়া থেংক ইউ